মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম পৰীক্ষা অহা 1.7ৰ আটাইকেইটা প্ৰশ্ন উত্তৰ উদাহৰণৰ সহায়ত। পৰীক্ষা অহা 1.7ৰ 1 নম্বৰত আছে বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা। ট্ৰেডিশ্যনেল মেথডত পূৰণফল উলিয়ালে নহ'ব, বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰিব লাগিব। এইটো হ'ল 2 শাৰী পূৰণ, আৰু এই 2 শাৰী পূৰণ উলিয়াবলৈ হ'লে বৈদিক পদ্ধতিত 3টা স্তৰৰ বিষয়ে আমি জানিব লাগিব। প্ৰথম আমি এই 3টা স্তৰৰ বিষয়ে শিকি লওঁ। বৈদিক পদ্ধতিত কেনেকৈ পূৰণ কৰে তাৰ বিষয়ে আমি জানি লওঁ এটা উদাহৰণৰ সহায়ত। ইয়াত লিখিম আমি স্তৰ 1 কিমান আছে 4625। এইটো আমি কেনেকৈ পূৰণ কৰিম? প্ৰথম স্তৰটো হ'ল আমাৰ একক স্থানৰ অংক দুটা পূৰণ কৰা। প্ৰথমে আমি কি কৰিম, এই একক স্থানৰ অংক দুটা পূৰণ কৰি দিম। 5 × 6 কৰিলে কিমান পাম আমি 30 0 উকলিব 3। স্তৰ 2 ইয়াক আমি আকৌ লিখি ল'ম 4625। ইয়াত 0 পাইছোঁ, 0টো আমি ইয়াত লিখি ল'ম। দ্বিতীয় স্তৰটো হ'ব কোণীয়াকৈ থকা অংক দুযোৰ পূৰণ কৰি যোগ কৰা। এতিয়া আমি কি কৰিম, এই দুটা পূৰণ কৰি দিম। 2 × 6 কৰিলে কিমান পাম আমি 12। আকৌ 4 × 5 কৰিলে পাম আমি 20 2 3। এতিয়া কোণীয়াকৈ পূৰণ কৰি আমি যোগ কৰিলোঁ, কিমান পালোঁ 32, আৰু ইয়াত উকলিছিলে কিমান আমাৰ 3। এই 3টো আমি ইয়াত যোগ কৰি দিম 5 3 পালোঁ আমি 35। 35ৰ 5 উকলিব 3। এতিয়া স্তৰ 3 তো 3টো আমি কি কৰিম, তো লিখি ল'ম আগত 4625। যিখিনি পাইছোঁ সেইখিনি আমি আগত লিখি ল'ম। ইয়াত পালোঁ আমি 0 5। তৃতীয় স্তৰটো কি কৰিব, দশক স্থানৰ অংক দুটা পূৰণ কৰিম। একক দশক, এই দশক স্থানৰ অংক দুটা আমি পূৰণ কৰি দিম। এতিয়া 2 × 4 কৰিলে কিমান পাওঁ আমি 8, আৰু ইয়াত উকলিছিলে কিমান 3। 8 × 3 কৰিলে কিমান পাওঁ আমি 11। এই 11টো আমি কি কৰিম, ইয়াত লিখি দিম। এইটো হ'ল বৈদিক পদ্ধতিত পূৰণ কৰাৰ নিয়ম। আমি যদি বৈদিক পদ্ধতিত পূৰণফল উলিয়াওঁ, এনেকৈ কৰোঁতে আমাৰ বহুত সময় লাগিব। গতিকে আমাৰ কি কৰিব লাগিব, প্ৰথম এই স্তৰ 3টা মনত ৰাখিব লাগিব। 2 শাৰী পূৰণত 3টা স্তৰ থাকে, এই স্তৰ 3টা মনত ৰাখিব লাগিব। তাৰপিছত আমি এক শাৰীতে এই 2 শাৰী পূৰণটো উলিয়াই দিম বৈদিক পদ্ধতিত। কেনেকৈ কৰিম চোৱা, এইকেইটা উদাহৰণকে আকৌ এবাৰ কৈছোঁ। প্ৰথম স্তৰটো হ'ল আমাৰ এইটো আমি পূৰণ কৰি দিম। 5 × 6 কৰিলে কিমান পাম 30 0 উকলিব কিমান 3। তাৰ পিছৰ স্তৰটো হ'ল এই দুটা পূৰণ কৰিম, এই পূৰণফল দুটা আমি যোগ কৰি দিম। 4 × 5 কৰিলে কিমান পাম আমি 20, 2 × 6 কৰিলে পাম আমি 12 2 3, আৰু উকলিছিলে কিমান 3। 3টো ইয়াত যোগ কৰি দিয়া, কিমান হ'ব 5 3। এতিয়া 35 পালোঁ, এই 35ৰ 5 উকলিব কিমান 3। তাৰ পিছৰ ষ্টেপটো হ'ল আমাৰ এই দশক স্থানৰ অংক দুটা পূৰণ কৰা। এতিয়া এই দুটা আমি পূৰণ কৰি দিম। 4 × 2 কৰিলে পাম আমি 8, আৰু উকলিছিলে কিমান 3। এই দুটা যোগ কৰি দিয়ে কিমান পাম 11। 11টো বহাই দিয়া, হৈ গ'ল। এইটো আমাৰ বৈদিক পদ্ধতিত পূৰণ কৰা মেথড। পৰীক্ষা অহা 1.7ৰ 1 নম্বৰত আছে বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা। এই নম্বৰত আছে 45 36। এইটো আমি পূৰণ কৰিব লাগে বৈদিক পদ্ধতিত। প্ৰথম ষ্টেপটো আমি কি কৰিম, একক স্থানৰ অংক দুটা পূৰণ কৰিম। এই একক স্থানৰ অংক দুটা পূৰণ কৰিলে কিমান পাম আমি 5 × 6 কৰিলে পাম 30 0 উকলিব 3। এইটো ইয়াত লিখি ল'বা। তাৰ পিছৰ ষ্টেপটো হ'ল কোণীয়াকৈ থকা অংকযোৰ পূৰণ কৰি যোগ কৰা। এই অংক আছে যে এইটোৰ লগত এইটো পূৰণ কৰি দিম, এইটোৰ লগত এইটো পূৰণ কৰি আমি যোগ কৰিব লাগিব। কেনেকৈ কৰিম চোৱা, 3 × 5 কৰিলে পাম আমি 15। তাৰপিছত 4 × 6 কৰিলে পাম আমি 20
4 9 3 আৰু ইয়াত উকলিছিলে কিমান 3 এই 3 টো ইয়াত যোগ কৰি দিয়া 9 প্লাস 3 কৰিলে পাম আমি 12 12 ৰ 2 উকলিব 1 3 1 হ'ব 4 42 এই 42 ৰ 2 বহিব উকলিব 4 তাৰ পিছৰ স্টেপটো হ'ল আমাৰ দহকৰ স্থান অংক দুটা পূৰণ কৰা এই দুটা পূৰণ কৰিব লাগিব 4 * 3 কৰিলে পাম আমি 12 আৰু উকলিছিলে কিমান আমাৰ 4 তো যোগ কৰি দিয়া 6 1 পালো আমি 16 6 1 এটো হল 45 * 36 ৰ পূৰণফল বৈদিক পদ্ধতিত এটো হল এ নম্বৰ এনসাৰ তোমালোকে এখিনি এনেকে কাখত কৰিবা এতিয়া আমি বি নম্বৰটো চাও বি নম্বৰত আছে 24 * 13 এটো আমি বৈদিক পদ্ধতিত পূৰণ কৰিব লাগে প্ৰথম স্টেপটো হল আমাৰ একক স্থান অংক দুটা পূৰণ কৰা 3 * 4 কৰিলে পাম আমি 12 12 ৰ 2 উকলিব 1 তাৰ পিছৰ স্টেপটো হল আমি পুনিয়াকৈ থকা অংকজোৰ পূৰণ কৰিম আৰু যোগ কৰিম 1 * 4 কৰিলে কিমান পাম আমি 4 পাম 2 * 3 কৰিলে পাম আমি 6 কিমান হ'ব 10 আৰু ইয়াত উকলিছিলে কিমান 1 এই 1 টো ইয়াত আমি যোগ কৰি দিম কিমান হ'ব 11 11 ৰ 1 উকলিব 1 তাৰ পিছৰ স্টেপটো হল আমি 10 স্থানৰ অংকটো পূৰণ কৰি দিম 2 * 1 কৰিলে পাম আমি 2 আৰু উকলিছিলে কিমান 1 কিমান হ'ব 3 ইয়াত আমি বহুৱাই দিম 3 এটো হল বি নম্বৰৰ এনসাৰ এটো হল বি নম্বৰ এনসাৰ এই স্টেপবোৰ তোমালোকে এনেকে কাখত কৰিবা এতিয়া সি নম্বৰ চাম সি নম্বৰত আছে 87 ইয়াত পূৰণ কৰিব লাগে 16 মই এখিনি কাখত কৈ লম প্ৰথম স্টেপটো হল আমাৰ একক স্থান অংক দুটা পূৰণ কৰা 7 * 6 7 * 6 কৰিলে পাম আমি 42 42 ৰ 2 উকলিব 4 তাৰ পিছৰ স্টেপটো হল আমাৰ পুনিয়াকৈ থকা অংকজোৰ পূৰণ কৰি যোগ কৰা এতিয়া আমি পূৰণ কৰিম 8 * 6 কৰিলে পাম আমি 48 8 * 6 কৰিলে পাম আমি 48 তাৰ পিছত 7 * 1 কৰিলে পাম আমি 7 8 যোগ 7 কৰিলে পাম 15 15 ৰ 5 উকলিব 1 4 একে কিমান হ'ব 5 আৰু ইয়াত উকলিছিলে কিমান আমাৰ 4 এই 4 টো ইয়াত যোগ কৰি দিয়া 9 5 এতিয়া এই 59 ৰ 9 বহিব ইয়াত আৰু 5 টো উকলিব তাৰ পিছত আমাৰ নেক্সট স্টেপটো হল এই দহক স্থানৰ অংক দুটা পূৰণ কৰা 8 ৰ লগত 1 পূৰণ কৰিলে আমি কি পাম 8 এ পাম আৰু উকলিছিলে কিমান আমাৰ 5 তে 8 ৰ লগত যদি আমি 5 যোগ কৰি দিও কিমান পাম 13 এই 13 টো ইয়াত বহুৱাই দিয়া এটো হল সি নম্বৰৰ এনসাৰ একৰ ডি নম্বৰত আছে 37 ইয়াক আমি পূৰণ কৰিব লাগিব 54 প্ৰথম স্টেপটো হল একক স্থানৰ অংকজোৰ পূৰণ কৰা 4 * 7 কৰিলে পাম আমি 28 28 ৰ 8 উকলিব 2 তাৰ পিছৰ স্টেপটো হল আমাৰ পুনিয়াকৈ থকা অংকজোৰ পূৰণ কৰি যোগ কৰা এই পুনিয়াকৈ থকা অংকজোৰ আমি পূৰণ কৰিম তাৰ পিছত যোগ কৰি দিম 3 * 4 কৰিলে পাম আমি 12 5 * 7 কৰিলে পাম আমি 35 7 4 আৰু উকলিছে কিমান 2 এই 2 টো ইয়াত যোগ কৰি দিয়া কিমান হ'ব 9 4 তাহলে আমি 49 ৰ 9 উকলিব কিমান 4 লাষ্ট স্টেপটো হল আমাৰ দহক স্থানৰ অংকজোৰ আমি পূৰণ কৰি দিব লাগে 3 * 5 কৰিলে কিমান পাম 15 আৰু উকলিছিলে কিমান আমাৰ 4 9 1 9 1 এটো হল ডি নম্বৰৰ এনসাৰ